বিভাগৰ ওপৰত যে কৰ্তন প্ৰস্তাৱ উত্থাপন কৰিছে, এই কৰ্তন প্ৰস্তাৱৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ। আৰু বিৰোধিতা এটা কাৰণে কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত উন্নয়নে এক অনিৰুদ্ধ যাত্ৰা লাভ কৰিছে, এক অনিৰ্বাণ যাত্ৰা লাভ কৰিছে। সন্মানীয় উপাধ্যক্ষ মহোদয়, মোৰ মনত পৰিছে বা সৰুতে এবাৰ পঢ়িছিলোঁ যে বিখ্যাত দাৰ্শনিক আছিল ভিক্টৰ হুগো। তেখেতে এটা খুব সুন্দৰ কথা কৈছিল যে ন' পাৱাৰ অন দ্য আৰ্থ কেন ষ্টপ এন আইডিয়া হুইচ টাইম হেজ কাম। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি আমি দেখিছোঁ যে অসম আজি ক'ৰ পৰা ক'লৈকে গুচি গৈছে। মই দেখিছোঁ যে মাননীয় বাজেটত মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰভাৱে কৈ গৈছে যে প্ৰতিদিনে প্ৰায় এখনকৈ পকী দলঙৰ ৰাস্তা সম্পূৰ্ণ হৈছে, পকী দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। প্ৰায় প্ৰতিদিনে 13 কিলোমিটাৰকৈ ৰাস্তা প্ৰায় বনাই থকা হৈছে। এইটো এটা উন্নয়ন হৈছে। আজিৰ দিনত যদি আমি মথাউৰিসমূহ চাওঁ, মথাউৰিসমূহত দেখিছোঁ যে পকা ৰাস্তাৰ কাম আৰম্ভ হৈছে। মই দুজনমান সন্মানীয় বিৰোধী পক্ষৰ বিধায়কে মই কোৱা শুনিছিলোঁ যে তেওঁলোকৰ সমষ্টিত সংখ্যালঘুৰ কাৰণে কাম কৰা নাই। মই তেওঁলোকক এবাৰ আহ্বান জনাম যে মই প্ৰায় 4-5 মাহ আগতে আমি চামগুৰি সমষ্টিৰ পৰা জিকি আহিছোঁ। তেওঁলোকৰে এজন শক্তিশালী তাত প্ৰায় 25 বছৰ 26 বছৰ ধৰি তেখেতসকলে তাত প্ৰতিনিধিত্ব কৰিছিল। এবাৰ চামগুৰিৰ মন্ত্ৰীও আছিল 2016 চনলৈকে। তেতিয়াৰ চামগুৰিৰ উন্নয়ন তেওঁলোকে চাওক, আৰু এই 1 বছৰত আমি চামগুৰি কেনেদৰে উন্নয়ন কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ আশীৰ্বাদত আপোনালোকে আহি চাবহি। সন্মানীয়, মই কৈ আছোঁ আপোনালোকে আহি চাবহি, আপোনালোকে আহি চাবহি। সন্মানীয় উপাধ্যক্ষ মহোদয়, মোৰ মনত পৰিছে যে যেতিয়া উন্নয়ন আৰম্ভ হয় তেনেদৰে কংগ্ৰেছৰ নেতৃত্বত ঠিক সকলো উন্নয়নক বাধাগ্ৰস্ত কৰিবৰ কাৰণে চেষ্টা কৰা হয়। ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই যেতিয়া ভিজনাৰী 4 লেনৰ কাম আৰম্ভ কৰিছিল, ঠিক তেতিয়াও কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীক মুংগেৰী লাল কি হাসিন সপনে দেখ ৰহে বুলি কৈছিল। যি কংগ্ৰেছৰ আমোলত 50 বছৰ সেই সময়ত ভাৰতবৰ্ষত মাত্ৰ 550 কিলোমিটাৰ ৰাস্তা 4 লেন আৰু 6 লেন হৈছিল। বাজপেয়ীজীয়ে যেতিয়া 4 লেনৰ কাম আৰম্ভ কৰিছিল আৰু 2004 চনত যেতিয়া তেখেতে সমাপ্ত কৰিছিল, বাজপেয়ীজীৰ সেই 6 বছৰত 25,000 কিলোমিটাৰ ৰাস্তাৰ পকীকৰণ কৰা হৈছিল। দিজ আৰ ফেক্টছ এণ্ড ফিগাৰ্ছ। বাজপেয়ীজীয়ে কৈ গৈছিল যে আমি যে ৰাস্তা বনাইছোঁ, এই ৰাস্তা কেৱল ভাৰতৰ মেপত ৰাস্তা নহয়, ই ভাৰতৰ ভাগ্যৰেখা নিৰ্মাণ কৰিব, লাইন অফ ডেষ্টিনি। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি আমি যি ৰাস্তা বনোৱাৰ কাম আৰম্ভ কৰিছোঁ, আজি অসম মালাৰ পৰা আৰম্ভ কৰি আজি অসম নিৰ্মাণৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ক্ষেত্ৰতে আজি আমি যেনেদৰে কাম আৰম্ভ কৰিছোঁ, সকলো জিলাত অসম মালাৰ অধীনত 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ 1 জিলা 1 পথ। আজি মথাউৰিসমূহত যি পকী ৰাস্তাৰ কাম আৰম্ভ হৈছে, মথাউৰিসমূহৰ ওপৰত আজি আমি দেখিছোঁ যে অসমৰ মথাউৰি পথৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী যি পথ নৱীকৰণ আঁচনি। এই পথ নৱীকৰণ আঁচনিৰ অধীনত 3,555 কিলোমিটাৰ ৰিপেয়াৰিঙৰ টাৰ্গেট কৰিছিল। 2,239 কিলোমিটাৰ টাৰ্গেট ইতিমধ্যে কমপ্লিট হৈছে। গতিকে আমাৰ চৰকাৰ মানে উন্নয়নৰ চৰকাৰ, আমাৰ চৰকাৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ চৰকাৰ। মই আগতে দেখিছিলোঁ যেতিয়া আমি শিল্প বিপ্লৱৰ কথা পঢ়োঁ, চাইনিজ হেৰিৰ কথা যদি পঢ়োঁ, চাইনাৰ এটা সময়ত সৰ্বাধিনায়ক আছিল ডেং জিয়াওপিং। ডেং জিয়াওপিঙে কৈ গৈছিল যে এখন দেশৰ উন্নয়নৰ কাৰণে এগ্ৰিকালচাৰত গুৰুত্ব দিব লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰত গুৰুত্ব দিব লাগিব। এই সকলোখিনি সামৰি পেলাই আজি ভাৰতবৰ্ষতো আমি দেখিছোঁ, আজি অসমত দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি কেনেদৰে আন্তঃগাঁথনিৰ উন্নয়ন হৈছে। আজি আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কথা চিন্তা কৰিছোঁ, 27,000 কোটি টকা। মই এইখিনি কথা এটা কাৰণে কৈছোঁ, এডভান্টেজ আছামত আজি এটা বৈপ্লৱিক পৰিৱৰ্তন সম্ভৱ হৈছে। মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াই কৈছে যে যুগান্তৰকাৰী আৰু ৰূপান্তৰকাৰী। এই যুগান্তৰকাৰী আৰু ৰূপান্তৰকাৰী আঁচনিক সুসংগবদ্ধ কৰিবৰ কাৰণে আজি আমাক ৰাস্তা ঘাটৰ প্ৰয়োজন। মোৰ অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, মই বহুত দিন আগতে মালগুৰি দেশ চাওঁতে মোৰ এটা সাধু, মই তাত মালগুৰি দেশৰ মোৰ এটা ষ্টৰী মনত পৰিছে। তাত যিজন মেইন কেৰেক্টাৰ আছিল স্বামী। মই সন্মানীয় বিৰোধী পক্ষৰ বিধায়কসকলক কম, স্বামীয়ে এদিন স্কুলৰ পৰা ডাইৰেক্ট মাকৰ ওচৰত আহিল আৰু আহি পেলাই মাকক ক'লে যে মা, মই আৰু কেতিয়াও অংকৰ পৰীক্ষা নিদিওঁ। ক'লে কিহৰ কাৰণে?
কাৰণ মই যে 100ৰ ভিতৰত 100 পাইছো, মোৰ প্ৰধান শিক্ষকজনে মোৰ 100ৰ পৰা 20 নম্বৰ কাটি পেলাই এই শংকৰক দি দিছে, কাৰণ শংকৰে 20 পাইছিল, 20ৰ পৰা 40 পাবৰ কাৰণে 20 নম্বৰ দি দিছে। মাকে তেতিয়া স্বামীক বুজাই পেলাই ক'লে হ'ব, বেয়া পাব নালাগে। তাৰ বিপৰীতে শংকৰ গ'ল মাকৰ ওচৰত, আৰু শংকৰে গৈ মাকক ক'লে যে মা, মই কেতিয়াও আৰু অংক ভালদৰে নপঢ়ো। কৈছে কিয়? কৈছে মই ভালদৰে নপঢ়িলেও মোকতো মোৰ হেৰিয়ে স্বামীৰ পৰা 20 নম্বৰ পিছত পৰীক্ষাত দিবই, গতিকে মই কি কাম কৰিব প্ৰয়োজন আছে? সন্মানীয় বিৰোধী পক্ষৰ বিধায়কসকলক মই এটাই অনুৰোধ জনাম, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি স্বপ্নদ্ৰষ্টা আঁচনি লৈ আজি আমি দেখিছো যে শ্ৰীভূমিৰ পৰা আৰম্ভ কৰি কুকুৰাঝাৰলৈকে, শদিয়াপালৈ, ধুবুৰীলৈকে পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। আপোনালোকো হয়তো সেই 20 নম্বৰ পাব, লাভান্বিত হ'ব। গতিকে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ চৰকাৰক আপোনালোকে আৰু অধিক উৎসাহে প্ৰদান কৰিব লাগে। কাৰণ আমি যিমানখিনি কাম কৰিছো, আপোনালোকৰ নেতৃত্বটো কেতিয়াও হোৱা নাছিল, 50 বছৰটো কেতিয়াও হোৱা নাছিলে। গতিকে আজি ফ্লাডৰ সময়ত আপোনালোকে চাওক, আজি ফ্লাডৰ সময়ত ৰাস্তাৰ কেনেকুৱা এটা প্ৰয়োজন হৈ যায়। আৰু সেইকাৰণে এই ৰাস্তা আজিৰ দিনত আমাৰ কেৱল ডেভেলপমেণ্ট নহয়, এইটো আমাৰ ছাৰ্ভাইভেলৰ কথা। ইয়াৰ কাৰণে আজি আমি ৰাস্তা ঘাটৰ উন্নয়ন কৰিব লাগে। প্ৰত্যেকটো জেগাত আজি ৰাস্তা ঘাটৰ উন্নয়ন হৈছে। মই আকৌ এটা কৰোণাই কৈছো যে মই যেতিয়া চামগুৰিত এবাৰ ঘূৰিছিলো, দেখিছিলো যে উদমাৰীৰ দৰে বাগান, চালনাৰ দৰে বাগানত সেই প্ৰাক্তন আপোনালোকৰ প্ৰতাপী মন্ত্ৰীজনৰ নেতৃত্বত কেনেকুৱা ধৰণৰ আন্তঃগাঁথনি দুৰ্বল কৰি দিয়া হৈছিল। গতিকে মই এটা কথাই পুনৰাই কওঁ যে মই কেইদিনমান আগতে এখন কিতাপ পঢ়িছিলো, অসমৰ এগৰাকী প্ৰখ্যাত বুদ্ধিজীৱী প্ৰয়াত হোমেন বৰগোহাঁই ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিষয়ে এটা কথা লিখিছিল। তেখেতে এখন কিতাপৰ পাতনিত লিখিছিল, মাৰ্টিন লুথাৰ কিঙৰ সেই কথাটো কৈছিল যে আই হেভ এ ড্ৰিম। আৰু সেই কথাষাৰৰ ৰেফাৰেঞ্চ দি পেলাই হোমেন বৰগোহাঁই ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ বিষয়ে লিখিছিল যে আই হেভ এ ড্ৰিম বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো কেতিয়াও কোৱা নাই, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 24/7 অসমৰ আন্তঃগাঁথনি উন্নয়ন কৰি অসমৰ ভৱিষ্যতৰ উন্নয়ন কৰিবৰ কাৰণে এটা সপোন কঢ়িয়াই লৈ ফুৰে। আৰু এই সপোনত আজি আমাৰ লোক নিৰ্মাণ বিভাগৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে আজি অসম এক উন্নয়নৰ অনিৰ্বাণ যাত্ৰা পাবলৈ সক্ষম হৈছে। আজি যিটো সময়ত ভাৰতবৰ্ষৰ 5th লাৰ্জেষ্ট ইকনমি, আমি ৱৰ্ল্ডৰ 3rd লাৰ্জেষ্ট ইকনমি পৰিগণিত কৰিবলৈ আগবাঢ়িছো, ঠিক তেনেদৰে সমান্তৰালভাৱে আজি আমাৰ চৰকাৰৰ নেতৃত্বত আজি আমি অসমক ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিবৰ কাৰণে আগবাঢ়িছো। সেইকাৰণে মই সন্মানীয় বিৰোধী পক্ষই এই যি কৰ্তন প্ৰস্তাৱ আনিছে, মই তেওঁলোকক অনুৰোধ জনাম যে কৰ্তন প্ৰস্তাৱত আপোনালোকে নকৰিব কেৱল ৰাজনৈতিক স্বাৰ্থত। ৰাজনৈতিক স্বাৰ্থত আপোনালোকে আমাৰ ৰাজ্যখনে আজি যি উন্নয়ন আগবাঢ়ি গৈছে, আপোনালোকে চাওক, আপোনালোকৰ ভাল নালাগে নেকি যে এডভান্টেজ আছামত আজি বিশ্বৰ শীৰ্ষ উদ্যোগপতিসকলে আহি পেলাই অসমত ইনভেষ্টমেণ্টৰ কথা কৈছে। এটা সময় এনেকুৱা আছিল যে কেৱল গুৱাহাটীতে আমাৰ ইনভেষ্টমেণ্ট হৈছিলে, কিন্তু আজি আমাৰ এই চৰকাৰৰ দিনত বৰাক ভেলী হওক, উজনি অসম হওক, নামনি অসম হওক, মধ্য অসম হওক, উত্তৰ অসম হওক, সকলো ক্ষেত্ৰতে আজি বিনিয়োগৰ এটা প্ৰবল সম্ভাৱনা গঢ়ি তুলিছে। আৰু বিনিয়োগৰ এই প্ৰবল যি সম্ভাৱনা, এই সম্ভাৱনাক আৰু অধিক ৰূপান্তৰৰ ৰূপ দিছে, অধিক গতি দিছে আমাৰ যি এই ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ, এই ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰে। যেনে বাজপেয়ীজীয়ে যেনেদৰে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা কৰি পেলাই, যেনেদৰে 4 লেন আঁচনিৰ কথা ঘোষণা কৰি পেলাই গোটেই ভাৰতবৰ্ষক এক বিশ্ব মানচিত্ৰত স্থান দিছিলে, ঠিক তেনেদৰে আজি আমাৰ স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা এটাকে হিচাপ কৰি অসমৰ প্ৰত্যেকটো প্ৰান্তৰ প্ৰত্যেকটো পথৰ চিন্তা কৰি পেলাই আমি ৰূপান্তৰৰ এটা ভৱিষ্যতৰ কাৰণে, অসমৰ সোণালী ভৱিষ্যতৰ কাৰণে আমাৰ চৰকাৰৰ দিনত আমি যেনেদৰে উন্নয়নৰ কাম আৰম্ভ কৰিছো, এই উন্নয়নৰ প্ৰতিহে সহায় আগবঢ়াবৰ কাৰণে, উন্নয়নৰ প্ৰতি অংশীদাৰ হ'বৰ বাবেহে আপোনালোকৰ সমষ্টিসমূহতো চৰকাৰে সবকা সাথ সবকা বিকাশৰ যি নীতি লৈছে, এই নীতিক আপোনালোকে সমৰ্থন কৰি আমাৰ কাৰ্যপন্থাৰ অংশীদাৰ হৈ অসমক ভাৰতৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিবৰ কাৰণে আমাৰ বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ যি এই প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ আপোনালোক অংশীদাৰ হওক। মই ইয়াকে আহ্বান জনাই পুনৰাই বিৰোধী পক্ষৰ এই কৰ্তন প্ৰস্তাৱৰ সম্পূৰ্ণ বিৰোধিতা কৰি মই মোৰ বক্তব্য সামৰি মাৰিছো। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় আই অসম। মাননীয় সদস্যসকল।